সোণাৰীৰ পথৰ ওপৰতে জ্বলি উঠিল বাহন। সোণাৰীৰ টিয়কঘাটত সংঘটিত হৈছে এই ঘটনা। সাপেখাতিৰ পৰা সোণাৰী অভিমুখী AS04P 0195 নম্বৰৰ বাহনখনত লাগে জুই। বাহনৰ গৰাকী সাপেখাতি চাৰিআলিৰ ডম্বৰুধৰ গগৈ কথম্পি ৰক্ষা পৰে। লগে লগে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয়। সোণাৰীৰ ৰাজপথৰ এই দৃশ্য এনেদৰে জ্বলি উঠিছে এইখন বাহন ৰাজপথত আৰু বাহনৰ গৰাকী কোনোমতে ৰক্ষা পৰিছে এই অঘটনৰ পৰা। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় আৰু নিৰ্বাপিত কৰে। একৈশৰ নিৰ্বাচনক লৈ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহক লৈ কংগ্ৰেছে মহাজোঁটৰ কথা কৈ আছে যদিও আজিৰ তাৰিখত AIDFৰ বাহিৰে কোনো দল আগবাঢ়ি অহা নাই মিত্ৰতা কৰিবলৈ। পিছে AIDFৰ সৈতে প্ৰদেশ কংগ্ৰেছ নেতৃত্বই মিত্ৰতাৰ দিশে যিমানে আগবাঢ়িছে সিমানেই দলৰ তৃণমূলৰ মাজত বাঢ়িছে অসন্তুষ্টি। হাইকমাণ্ডৰ নিৰ্দেশত প্ৰদেশ কংগ্ৰেছে AIDFৰ সৈতে মিত্ৰতাৰে 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে আসন এৰি দিয়াক লৈ কংগ্ৰেছৰ মাজত এতিয়াৰ পৰা আৰম্ভ হৈছে বিদ্ৰোহৰ উকমুকনি। বৰপেটা জিলা কংগ্ৰেছৰ অধিকাংশ নেতাৰে দাবী বৰপেটাৰ কোনো এটা সমষ্টি এৰি দিব নোৱাৰিব AIDFক। আনকি একালৰ বাওদুৰ্গ হিচাপে পৰিচিত সৰভোগ সমষ্টিটো CPIMক এৰি দিয়াৰ ক্ষেত্ৰতো আপত্তি বৰপেটা জিলা কংগ্ৰেছ নেতৃত্বৰ। বৰপেটা বিধানসভা সমষ্টিত যোৱাবাৰ পৰাজিত প্ৰাৰ্থী তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আব্দুৰ ৰহিম আহমেদে অংকসহ বুজাই দিলে কি কাৰণত বৰপেটা 8টা সমষ্টিৰ এটা সমষ্টি এৰি দিবলৈ নাৰাজ AIDFক। বৰপেটা জিলা কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা তথা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনচাৰী আলী আহমেদ আৰু ৰুস্তম আলী বিজেপিক উৎখাতৰ স্বাৰ্থত মহাজোঁট বন্ধনৰ প্ৰতি আগ্ৰহী যদিও মিত্ৰতাৰ নামত বৰপেটাত AIDFক সমষ্টি এৰি নিদিয়ে জিলা কংগ্ৰেছ। নিশ্চয় আহিছে, কিন্তু অধিক সংখ্যক সদস্যই অধিক সংখ্যক নেতাই আমাৰ বৰপেটা জিলাত যিটো মিত্ৰতাৰ কথা যিটো জোট বন্ধনৰ কথা যিটো আহিছে সেইটো পাকে প্ৰকাৰে তেওঁলোকে অস্বীকাৰ কৰিব বিচাৰিছে। আজিৰ দিনত বৰপেটা জিলাত কংগ্ৰেছৰ স্থিতি যথেষ্ট সবল, গতিকে এই ক্ষেত্ৰত আমাৰ কংগ্ৰেছৰ কোনো বৰপেটা জিলাৰ কোনো চিট UDFক এৰি দিয়াৰ পক্ষপাতী তৃণমূল পৰ্যায়ৰ নেতা বা কৰ্মীবিলাকে কংগ্ৰেছত গান্ধীৰাজ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদ। ছোনিয়া গান্ধীক পুনৰ কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব দিয়াৰ কাৰণে দুদিন পিছতে বিস্ফোৰক গোলাম নবী আজাদৰ। কংগ্ৰেছত অতি শীঘ্ৰে নিৰ্বাচন নহলে 50 বছৰলৈ বিৰোধীৰ আসনতে কংগ্ৰেছ বহি থাকিব লাগিব বুলি মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে। ছোনিয়া গান্ধীৰ ওপৰত 1% দলীয় কৰ্মীৰ আস্থা নাই বুলি উল্লেখ কৰি এই মন্তব্য কৰিছে গোলাম নবী আজাদে। উল্লেখ কৰিব পাৰি যে দলত এজন পূৰ্ণকালীন আৰু কাৰ্যদক্ষ সভাপতি লাগে বুলি ছোনিয়া গান্ধীৰে পত্ৰ প্ৰেৰণ কৰা সকলৰ ভিতৰত অন্যতম আছিল গোলাম নবী আজাদ। প্ৰদেশ কংগ্ৰেছসমূহৰ সভাপতি নিৰ্বাচনক লৈ গোলাম নবী আজাদে কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। দিল্লীলৈ তাঁতবাতি কাঢ়ি থকা আৰু দলৰ একাংশ জ্যেষ্ঠ নেতাৰ আশীষ ধন্যসকলেহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আহিছে। जिसको कांग्रेस में इतनी बड़ा जरा भी रुचि हो वो तो स्वागत करेगा इस चीज का कि हमने क्या कहा। हमने कहा है प्रदेश प्रेसिडेंट जो है इलेक्टेड होना चाहिए, डिस्ट्रिक्ट प्रेसिडेंट इलेक्टेड होना चाहिए, ब्लॉक प्रेसिडेंट इलेक्टेड होना चाहिए, कांग्रेस वर्किंग कमेटी इलेक्टेड होनी चाहिए। इलेक्टेड होने का एक ये फायदा होता है कि जब आप इलेक्शन लड़ते हो तो 51% तो कांग्रेस पार्टी के आपके साथ होती है, 2 या 3 लोगों के बीच में आपका विद इन द पार्टी इलेक्शन होता है, तो जीतेगा वही जिसको 51% 51% वोट आएंगे, दूसरे को कहीं 15 आएंगे, तीसरे को 10 आएंगे। तो जब वो प्रेसिडेंट जीत गया और चार्ज संभालेगा तो कम से कम 51% पार्टी के लोग तो उसके साथ है।
और जो दूसरे नंबर 2, 3, 4 हैं जिनको 30 या 15 या 10 आए, वो भी सोच रहे हैं कि भाई हमें कांग्रेस को मजबूत करना होगा, अगली दफा के लिए मैं मेहनत ज्यादा करूंगा और मैं जीत जाऊंगा। तो उससे क्या होती है, एक तो 51 वाला आपको प्रेसिडेंट मिल गया और जिसको 20 मिले, 10 मिले, 15 मिले, वो भी आपके साथ, उसने कहा मैं। लेकिन अभी जो प्रेसिडेंट बनता है उसके साथ 1% भी नहीं होता है, क्योंकि वो तो किसी को भी हमने उठा के, जो दिल्ली आता जाता है उसको उठा के हमने बना दिया प्रेसिडेंट है। जनरल सेक्रेटरी ने रिकमेंड किया या गुलाम नबी आजाद ने ही रिकमेंड किया या दूसरे ने रिकमेंड ही तो किया ना, आसमान से तो नहीं उतरा। तो अब हमें ये तो नहीं मालूम कि इसके साथ 100% लोग हैं कि शून्य हैं। আজি ৯,৬৩৫গৰাকী শিক্ষকক স্থায়ী নিযুক্তি প্ৰদান কৰিলে সোণোৱাল চৰকাৰে। ছেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আৰু ২০,০০০ শিক্ষকৰ নিযুক্তি প্ৰদান কৰাৰ আশ্বাস দিলে শিক্ষামন্ত্ৰীয়ে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিয়মীয়া পদত নিযুক্তি পত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকে। টেটৰ জৰিয়তে প্ৰথমে ৪০,৭৫৬গৰাকী শিক্ষকক নিযুক্তি দিছিল সৰুসজাই। বৰ্তমানলৈ ১,৫০,৪২৬গৰাকী শিক্ষকক নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হৈছে। শিক্ষা বিভাগত এতিয়াও দুৰ্নীতি হৈ আছে, কলাক্ষেত্ৰত এই মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। স্বাগতম জনাইছো জুলিয়াছ কামাল। যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 55,000 নিযুক্তি হ'ব লাগে। আমি প্ৰচেষ্টা কৰিছো যে আমাৰ দায়িত্বত থকা নিযুক্তিখিনি আমি সম্পূৰ্ণ কৰিব লাগে। ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি আকৌ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন দিম। আপোনালোকে চিন্তা কৰক, ইয়াত আপোনালোকৰ মাজতো 2-এজন কেছ কৰা ল'ৰা ছোৱালী আছে, ইয়াত নাই, অনলাইনত ৰখি আছে। কিন্তু আমি কাক বন্ধ কৰি থৈছিলো? আজি যেই মুহূৰ্ততে আমি খুলিম 7-8,000, 10,000 ছেপ্টেম্বৰত আমি নিযুক্তি দিব পাৰিম। আপোনালোকৰ 3,000 আজি সৰ্বশিক্ষাৰ পৰা ওলাই আহিব, সেই 3,000ত আকৌ সৰ্বশিক্ষাত আমি নিযুক্তি দিব পাৰিম। অৰ্থাৎ ব্যৱস্থাটোক যদি আমি চলিব দিওঁ, ইলেকশ্যনৰ আগতেই, যিহেতু ইলেকশ্যন শব্দটো সকলোৱে ব্যৱহাৰ কৰে, মাত্ৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ আগতেই আমি আৰু 10,000 পৰা 20,000 জন ব্যক্তিৰ জীৱনলৈ আমি একোটা সম্ভাৱনাৰ জীৱন এটা আমি নমাই আনিব পাৰিম। কিন্তু তাৰ সেইটোকে যদি নকৰি আমি অহা বছৰটোলৈকে ওলাই যাওঁ, আজি 38 বছৰ হৈ থকা ল'ৰা ছোৱালীখিনি 39 বছৰত ভৰি দিলে তেওঁলোকে আৰু আবেদন কৰিব নোৱাৰা হ'ব। ইয়াত সকলোৰ কাৰণে আছে, খালি আমি এটা বস্তুৱে চিন্তা কৰিব নোৱাৰো যে অকণমান আনজন যদি আগত গৈছে, আনজনক টানি ৰখাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাই গোটেই চিষ্টেমটোকে বিশৃংখল কৰি দিয়ে আৰু বিশৃংখলতা চিষ্টেমৰ পৰা চৰকাৰী নিয়ন্ত্ৰণত, বিশেষকৈ চৰকাৰৰ নথি পত্ৰৰ পৰা ওলাই আহিবৰ কাৰণে হিউমেন এফৰ্ট দি শিক্ষা বিভাগত নিযুক্তি আৰু ৰদবদলক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন, তেওঁ শিক্ষামন্ত্ৰী হৈ নাথাকিলে কিয় নিযুক্তি নহয় শিক্ষকৰ? 2015, 2016, 2018 আৰু 2019ত কিয় নিযুক্তি নহল বুলি প্ৰশ্ন। তেওঁ শিক্ষামন্ত্ৰী হৈ নাথাকিলে শিক্ষা বিভাগত কিয় হয় অবাধে ৰদবদল? শিক্ষা বিভাগটো ব্যক্তিবিশেষ হৈ আছে নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। মই আমাৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী সকলোকো কওঁ যে যিটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো, সেইটো মুহূৰ্ততে কিয় ট্ৰেন্সফাৰ পোষ্টিং আৰম্ভ হয়, সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়াত থমকি যায়? কালি পৰহিটো আমি আঁতৰিব লাগিব। আমি ব্যৱস্থাটো কিয় ব্যৱস্থালৈ ৰূপান্তৰ কৰিব নোৱাৰো? আজি মই হাতত এখন লিষ্ট লৈ আহিছিলো। যদি আপুনি চাই 2011-12ত নিযুক্তি, 12-13ত নিযুক্তি, 13-14ত নিযুক্তি, 14-15ত নিযুক্তি, 15-16, 16-17ত নিযুক্তি নাই। তাৰমানে ব্যৱস্থাটোৱে এতিয়াও ইনষ্টিটিউচনেলাইজ হ'ব পৰা নাই, ব্যক্তিৰ ওপৰত চলি আছে। 16-17ত আহি আমি 12,000 ছাত্ৰ ছাত্ৰীক আমি নিযুক্তি দিছিলো। 17-18তো আমি 911 গৰাকীক নিযুক্তি দিছিলো আৰু সৰ্বশিক্ষা অভিযানৰ অধীনতো 2017-18ত 7,016, ষ্টেট স্কুলত 12,488, 18-19
পৰৱৰ্তী খবৰ দবকা বনাঞ্চলত দুৰ্বৃত্তই কাটি তহিলং কৰিলে মূল্যৱান শাল আৰু চেগুন গছ দবকা বুঢ়ীগংগাৰ সমীপৰ এক পৰণিত প্ৰকাণ্ড 7 জোপাকৈ চেগুন গছ কাটি ধ্বংসপ্ৰাপ্ত চলাইছে দুৰ্বৃত্তৰ দলে আজি কেইদিনৰ পৰা প্ৰায় 27 তাৰিখকৈ মূল্যৱান গছ কটাৰ অভিযোগ তুলিছে স্থানীয় লোকে বন বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰিছে জেএফএমচিৰ লগতে স্থানীয় লোক একাংশ বন বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ক্ষোভিত লোকে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সংঘাতৰ বাবে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ আৰু এই সন্দৰ্ভত আগবঢ়াইছো আব্দুল হাকিমৰ এক প্ৰতিবেদন হয় মই উপস্থিত ডবকা বনাঞ্চলত আৰু ডবকা বুঢ়ীগংগাৰ নিচেই কাষতে এক পাৰণি বুলি কয় আৰু এই এক পাৰণিত যোৱা নিশা দুৰ্বৃত্তই 7টাকৈ প্ৰকাণ্ড চেগুন গছ বগৰাই থৈ গৈছে মই সহজে কেমেৰা পাৰ্চন অনুৰোধ জনাম এয়া চাওক 7টাকৈ বহু মূল্যৱান চেগুন গছ এইদৰে দুৰ্বৃত্তই পেলাই থৈ গৈছে কাটি তহিলিং কৰিছে এক প্ৰকাৰ বন ধ্বংসলীলা অব্যাহত আছে ডবকা বনাঞ্চলত প্ৰকাণ্ড চেগুন গছ এই চাওক ৰাইজ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে যেহেতু উল্লেখ কৰিছে যে সঘনাই এই বনাঞ্চলখনত সঘনাই দুৰ্বৃত্তই এটাৰ পিছত আন এটাকৈ মূল্যৱান শাল গছ চেগুন গছ কাটি এক প্ৰকাৰ ধ্বংসলীলা অব্যাহত ৰাখিছে কিন্তু বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই ক্ষেত্ৰত মই স্থানীয় ৰাইজৰ পৰা জানিম আচলতে ঘটনাটো হৈছে কি ঘটনাটো হৈছে আমি এইটো জানো যে তাৰ মানে ডিপাৰ্টমেণ্টে ফৰেষ্টৰ লাগিলে মানে সিহঁতে আমাৰ গছ কটা হয় গতিকে আমি খবৰ পাই পেলাই আহিছোঁ যে আজি ইয়াত ৰাতি মানে 7টা গছ কটা হৈছে তাৰপিছত এই যে যোৱা সপ্তাহৰ পৰা মানে অলৰেডি প্ৰায় 20 জোপা গছ মানে ইয়াৰ পৰা আমাৰ চুৰে নিয়া হৈছে গতিকে এই বিষয়ে আমাৰ লেঞ্জাৰ ছাৰে কোনো গুৰুত্ব নিদিয়ে আমি লেঞ্জাৰ ছাৰৰ ওচৰত গ'লে লেঞ্জাৰে চাম বুলি এইটোৱে কয় কিন্তু একো নাচায় আমাৰ গছখিনি সব বেকাৰ হৈ আছে আমি ইমান কষ্ট কৰি পহৰা দি পেলাই আমি গছখিনি ৰাখা আমাৰ চেষ্টা কৰিলোঁ ইমান দিন আমি বেকাৰ খাটিলোঁ এতিয়া উচিত মানে শাস্তি হ'ব লাগে যোনে গছবিলাক কাটি হৈ পৰিছে কি ক'ব আচলতে চাওক এই যে যোৱা নিশা দুৰ্বৃত্তই 7 জোপা গছ কাটি পেলাই থৈ গৈছে কিন্তু এই বিষয়ে আমি জানো যে আপোনালোকৰ জৰিয়াই চেনেলৰ জৰিয়াই উপযুক্ত তদন্ত হ'ব লাগে আৰু ইয়াত আমিও কৈছোঁ আৰু আমাৰ ৰাইজৰো কিছু অনুমান আছে যে ইয়াৰ লগত বন কৰ্মচাৰী জড়িত আছে গতিকে তেওঁলোকক হেৰি কৰি ইনভেষ্টিগেশ্যন কৰি পেলাই এইটো দোষী সাব্যস্ত কৰিব লাগে আৰু বন ধ্বংসটো অতি সোনকালে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এইটো বন্ধ হ'ব লাগে হয় এক প্ৰকাৰ চাঞ্চল্যকৰ খবৰ বুলি ক'ব লাগিব স্থানীয় ৰাইজে অভিযোগ কৰিছে যে বন বিষয়া আৰু কৰ্মচাৰীৰ লগত সংঘাতৰ বাবে এই ভয়ংকৰ ঘটনাবোৰ হ'বলৈ পালে হৈছে এটা দুটা নহয় প্ৰায় 27খনকৈ গছ কাটিছে বিভিন্ন ধৰণৰ চেগুন গছ কাটিছে শাল গছ কাটিছে আৰু ইতিমধ্যে কেইবাটাও গছ দুৰ্বৃত্তই লৈ গৈছে আৰু প্ৰকাণ্ড গছ আৰু বিয়লি হেডলাইন্সৰ পুনৰ সময় হৈছে খন্তেক বিৰতি বাহবোৱাৰী পুৱাৰ আৰম্ভণি 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. উঠিছো বিৰতিৰ পাছত জেই আৰু নেত্ৰ পৰীক্ষা স্থগিত ৰখাৰ দাবী দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ মহানগৰ গুৱাহাটী ক্লাবত প্ৰদেশ কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ লগতে কংগ্ৰেছী নেতা কৰ্মীৰ অংশগ্ৰহণ পৰীক্ষা স্থগিতাদেশ বিচাৰি ৰাজীৱ ভৱনতো অনশনত বহিছে এনএছইউআই
যে আমাৰ দেশৰ কোটি কোটি ছাত্ৰ ছাত্ৰী যি আমাৰ ভৱিষ্যত প্ৰজন্ম সেইসকলৰ জীৱনক লৈও তেওঁলোকে হেতালি খেলিছে আজি সমগ্ৰ দেশত এই কৰোনা মহামাৰী যি ব্যাপকভাৱে সংক্ৰমিত হৈছে চৰকাৰৰ ভুল নীতিৰ বাবে তেওঁলোকে ইয়াক মোকাবিলা কৰিব পৰা নাই তথাপি আমি সহযোগ কৰিছোঁ কিন্তু আজি ব্যাপকভাৱে সংক্ৰমিত হোৱাৰ পিছত আৰু বিভিন্ন ৰাজ্যত বানপানী হৈছে অসম বিহাৰকে ধৰি বিভিন্ন ৰাজনৈতিক দল বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন ছাত্ৰ সংগঠন NSUIকে ধৰি আমাৰ কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও প্ৰধানমন্ত্ৰীক দাবী জনাইছে যে এই পৰিস্থিতিত এই জি আৰু নীট পৰীক্ষা সদ্যহতে স্থগিত ৰাখিব লাগে আমি পৰীক্ষা বাতিল কৰিবলৈ কোৱা নাই আমি কৈছোঁ এইটো পৰিস্থিতিত পৰীক্ষাটো বাতিল কৰক আৰু যেতিয়া পৰিস্থিতি স্বাভাৱিক হ'ব তেতিয়া পাতক কাৰণ এইটো পৰীক্ষা যদি হয় ইয়াত কোটি কোটি ছাত্ৰ এপ্লাই কৰি থৈছে কোটি কোটি ছাত্ৰই পৰীক্ষা দিব সমগ্ৰ দেশত তেতিয়াহ'লে কিমান সংক্ৰমণ আৰু হ'ব ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটো হৈছে আটাইতকৈ ডাঙৰ প্ৰায়ৰিটি দেশৰ কাৰণে কাৰণ তেওঁলোক আমাৰ নেক্সট জেনেৰেশ্যন গতিকে তেওঁলোকৰ হেল্থ তেওঁলোকৰ সুৰক্ষা এই বিজেপি চৰকাৰে আজি চিন্তা কৰা নাইকিয়া কেৱল মতালিভাৱে তেওঁলোকে এই পৰীক্ষা পাতিবলৈ ওলাইছে আৰু সেইকাৰণে আমি কংগ্ৰেছ দলে ইয়াক আমি গৰিহণা দিছোঁ আৰু আজি সেইকাৰণে সমগ্ৰ দেশজুৰি আমাৰ কংগ্ৰেছ দলে সমাগত শাৰদীয় বতৰ কৰোনা মহামাৰীৰ বাবে ৰাজ্যত এইবাৰ নাই শাৰদীয় উৎসৱৰ উৎসাহ খনিকৰ কাৰখানাত এতিয়া নিমাওমাও পৰিৱেশ এতিয়ালৈ অৰ্ডাৰ হোৱা নাই বিশ্বকৰ্মা বা দেৱী দুৰ্গাৰ মূৰ্তি লকডাউনে দুৰ্বিষহ কৰি তুলিছে মৃন্ময় মূৰ্তি তৈয়াৰ কৰা খনিকৰসকলক এনেই থকাতকৈ খনিকৰে তৈয়াৰ কৰিছে বিশ্বকৰ্মাৰ মূৰ্তি কিন্তু এই মূৰ্তিসমূহ বিক্ৰী হ'বনে নাই তাৰ কোনো নিশ্চয়তা নাই ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ মৃন্ময় মূৰ্তি তৈয়াৰেৰে পৰিয়াল পোহপাল দিয়া জাগিৰোডৰ খনিকৰসকলেও অনিশ্চিত ভৱিষ্যতৰ বাবে এতিয়া হতাশাত ভুগিছে আৰু এই সন্দৰ্ভত আগবঢ়াইছো অজয় পলৰ এক প্ৰতিবেদন হয় কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰিছিল দীঘলীয়া লকডাউন আৰু এই লকডাউনৰ ফলত ৰাজ্যৰ আন আন ব্যৱসায়ীসকলৰ সমান্তৰালকৈ এই যে মৃন্ময় শিল্পীসকল আছে সেই শিল্পীসকলেও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে মই বৰ্তমান উপস্থিত আছো জাগিৰোডৰ মাতৃ শিল্পালয়ত আৰু এই শিল্পালয়তো দেখা গৈছে এনেধৰণৰ এক পৰিৱেশ বিগত যি সময়ছোৱা বা বিগত বৰ্ষত যি জুলাই আগষ্ট মাহৰ এই সময়ছোৱাত কিন্তু এই মৃন্ময় মূৰ্তিৰে গিজগিজাই থাকে এই যি কাৰখানা কিন্তু এইবেলি তাৰ বিপৰীত এক ছবি দেখা পোৱা গৈছে যিহেতু দীঘলীয়া যি লকডাউন ঘোষণা কৰা হৈছিলে সেই লকডাউনৰ সময়ছোৱাত আচলতে বিভিন্ন যিসমূহ ধৰ্মীয় অনুষ্ঠান আছিলে বা পূজা পাৰ্বণ আছিলে সেই পূজা পাৰ্বণসমূহ বাতিল কৰা হৈছিলে আৰু তাৰ বাবে এতিয়া বিভিন্ন সমস্যাত ভুগিছে এই মৃন্ময় যি শিল্পীসকল আমাৰ মাজত এগৰাকী শিল্পী আছে আমি তেখেতৰ পৰা কিছু সবিশেষ জানিব বিচাৰিম লকডাউনৰ ফলত কেনেধৰণৰ ক্ষতিগ্ৰস্ত হৈছে আপোনাৰ লকডাউনৰ ভিতৰতো বহুতো ক্ষতি হৈছে আপোনাৰ 7 মাহৰ পৰা বহি আছোঁ আমি বাসন্তী পূজাৰ অৰ্ডাৰ কেঞ্চেল হৈ গ'ল তাৰপিছত আৰু বহাগতো দুৰ্গা ৰেডি হৈয়ে যায় আমাৰ আজিলৈকেতো দুৰ্গা বনোৱা হোৱাই নাই আৰু বিশ্বকৰ্মাৰ কথা হ'ল বিশ্বকৰ্মা এনেই বনাই আছোঁ বহি থকাতকৈ তো অৰ্ডাৰ পাতি একো নাই বাছ এইখিনি আৰু এতিয়াতো শাৰদীয় বতৰ কিছুদিন পূৰ্বে বিশ্বকৰ্মা পূজা আৰু তাৰপিছত দুৰ্গা পূজা বা লক্ষ্মী পূজা বা কালী পূজা তেনেধৰণৰ পূজা একেৰাহে চলি থাকিব তেনেধৰণৰ কোনো অৰ্ডাৰ আপোনালোকে এই মুহূৰ্তলৈকে পাইছে এতিয়ালৈকে অৰ্ডাৰ অহা নাই আন বছৰ বা বিগত বছৰত এইখিনি সময়ত অৰ্ডাৰ হয় নেকি অৰ্ডাৰ হৈ যায় আমাৰ বনোৱা হৈ যায় বহাগতে আমাৰ দুৰ্গা হৈ যায় অৰ্ডাৰো হৈ যায় তো দুৰ্গা পূজা আছে আৰু 1-1.5 মাহ এতিয়ালৈকে অৰ্ডাৰ হৈ যায় অইন বছৰ কিন্তু এই বছৰ এতিয়ালৈকে অৰ্ডাৰ হোৱা নাই আপোনালোকৰ এই যি মৃন্ময় মূৰ্তিৰ যি প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ জৰিয়তে আপোনালোকৰ পৰিয়াল পোহপাল দিয়ে হয় আমি এইটোৰ ওপৰত নিৰ্ভৰ কৰোঁ এইবাৰ কেনেধৰণৰ সমস্যা হৈছে আপোনালোকৰ সমস্যাটো বহুত চব 7 মাহৰ পৰা বহি আছোঁ কোনো কাম কাজ নাই তো সমস্যাটো বহুত হয় নিশ্চয়কৈ দেখা গৈছে যে দীঘলীয়া যি লকডাউন ঘোষণা কৰা হৈছিলে কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আৰু সেই দীঘলীয়া লকডাউনৰ ফলত ৰাজ্যৰ যি আন আন ব্যৱসায়ীসকল আছে সেই ব্যৱসায়ীসকলৰ সমান্তৰালকৈ এই যি মৃন্ময় শিল্পীসকল আছে সেই শিল্পী কণ্ঠশিল্পী নীলাকাশে যোগদান নকৰে বিজেপি ছচিয়েল মিডিয়াৰ লগতে একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত এই খবৰক লৈ স্পষ্টীকৰণ দিলে নীলাকাশে এই খবৰ সম্পূৰ্ণ ভুৱা বুলি নিজৰ ফেচবুক পেজত স্পষ্টীকৰণ দিলে কণ্ঠশিল্পী নীলাকাশে যিসকলে খবৰ প্ৰচাৰ কৰিছে তেওঁলোকক ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী গাঁৱৰ মানুহৰ মাজত থাকি তেওঁ ভাল পায় ৰাজনীতি বা বিশেষ কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ তেওঁ কোনো ধৰণৰ ইচ্ছা নাই এটা ভুৱা বাতৰি প্ৰচাৰ হৈ আছে যে মই কোনোবা ৰাজনৈতিক দলত আজি দিনৰ 11 বজাত যোগদান কৰিম বুলি কিন্তু
একেবাৰে মিছা কথা আৰু খুব আচলতে হাঁহি উঠিছে মোৰ বিশেষকৈ যে কেনেকৈ সংবাদ মাধ্যমৰ লোকসকলে কোনো ধৰণৰ তথ্য পাতি গ্ৰহণ নকৰাকৈ কাৰোবাৰ কথা এনেকৈ বাতৰি প্ৰকাশ কৰি দিব পাৰে ৰাজনৈতিক দলত যোগদান কৰে গতিকে এইটো একেবাৰে মিছা কথা আৰু ভুৱা কথা ভুৱা প্ৰচাৰ আচলতে মোক সমাজৰ আগত মানুহৰ আগত মোক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁলোকে যথোচিত যত্ন কৰিছে কিন্তু খুব দুখিত মই আপোনালোকৰ এই কৰ্মত আৰু আশা কৰিছিলোঁ আপোনালোকৰ পৰা যে আপোনালোকে দায়বদ্ধতাৰে আপোনালোকৰ বাতৰিবিলাক পৰিৱেশন কৰে বুলি মই ভাবিছিলোঁ কিন্তু এইবিলাক গম পোৱাৰ পিছত এতিয়া আচলতে মোৰো আপোনালোকৰ প্ৰতি পুতৌ জন্মিছে আৰু মই ক'ব বিচাৰিছোঁ যে মই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই আৰু নকৰোঁ মই গান গোৱা মানুহ মই গান গাই ভাল পাওঁ আৰু ৰাইজে মোক সেইকাৰণে ভাল পায় গতিকে ৰাজনৈতিক দলত থকা কোনো সদস্যক জুবিন গাৰ্গ একাদশত ফুটবল খেলিবলৈ দিয়া নহ'ব এতিয়াৰ পৰা জুবিন গাৰ্গ একাদশত খেলিব নোৱাৰিব অজয় ফুকন পংকজ সিংটি বাবু বৰুৱাই টুইটাৰ যোগে এই ঘোষণা জুবিন গাৰ্গৰ কংগ্ৰেছ বিজেপিত ইজনৰ পিছত সিজন অভিনেতা অভিনেত্ৰী গায়ক গায়িকাই যোগদান কৰাৰ পিছত জুবিন গাৰ্গৰ এই ঘোষণা কেৱল সমাজবাদীয়েহে খেলিব পাৰিব জুবিন একাদশত এতিয়াৰ পৰা নতুনকৈ গঠন কৰা হ'ব জুবিন গাৰ্গ একাদশ কেৱল সমাজবাদক বিশ্বাস কৰা সকলেহে হ'ব পাৰিব দলটোৰ অংশীদাৰ জুবিন গাৰ্গে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰা এই ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে উল্লেখ কৰিব পাৰি যে কৃষি ক্ষেত্ৰৰ উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীৰ কাষ চপা জুবিন গাৰ্গ ব্যাপকভাৱে সমালোচনাৰ সন্মুখীন হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰতি সঁহাৰি দুটো এগৰাকী কণমানিৰ বাতৰি কেইদিনমান পূৰ্বে সম্প্ৰচাৰ হৈছিল নিউজ 18ত আৰ্থিকভাৱে জুৰুলা মাক দেউতাকে চিকিৎসা কৰিব পৰা নাছিল কণমানিজনীৰ আৰু সেই বাতৰি নিউজ 18ত সম্প্ৰচাৰ হোৱাৰ পিছতে কণমানিজনীৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা জন্মৰ পৰা খোজ কাঢ়িব নোৱাৰা চিমি সুস্থ কৰি তোলাৰ বাবে যি চিকিৎসাৰ প্ৰয়োজন বা চিকিৎসাৰ বাবে যি টকাৰ প্ৰয়োজন সকলো বহন কৰিব টংকেশ্বৰ ৰাভাই নিউজ 18ৰ আগত এই কথা ব্যক্ত কৰিছে ৰাভাই আৰু অহা মাহৰ পৰা কণমানি চিমিৰ চিকিৎসা আৰম্ভ হ'ব চিকিৎসাৰ অন্তত তাই সুস্থ হ'ব আৰু আন শিশুৰ নিচিনাকৈ তাইও যাব পাৰিব স্কুললৈ দাসৰ ঘৰত মই নিজেও গৈছিলোঁ এটা চৰকাৰী কামৰ উপলক্ষে মই তেখেতৰ ঘৰতো গৈছিলোঁ আমি দেখিলোঁ যে আমিতো ডাক্তৰ নহয় কিন্তু দেখিলোঁ যে সেইটো যদি উপযুক্ত ট্ৰিটমেণ্ট পায় ডেফিনেটলি সেইটো সঠিক হৈ উঠিব সেইকাৰণে মই নিজেও দায়িত্ব লৈছোঁ গতিকে অহা মাহত গুৱাহাটীলৈ লৈ যোৱা কথাখিনি জেমছক লৈ যোৱা হ'ব বা যিসকল সেই বিভাগত যিসকল বিশেষজ্ঞ ডক্টৰ তেখেতসকলক লৈ যোৱাৰ দায়িত্ব হ'ব তাৰ চিকিৎসাৰ ব্যয়টো আমি কৰি দিম আৰু যদি ভগৱানে আশীৰ্বাদ কৰে আৰু যদি সঁচা অৰ্থত যদি ডক্টৰ ট্ৰিটমেণ্টৰ দ্বাৰা যদি সুস্থ কৰি পৰা যায় চিৰাঙৰ বিজনীৰ ভাৰত ভূটান সীমান্তত এছএছবি অভিযানৰ গ্ৰেপ্তাৰ হৈছে এটা চোৰাং চিকাৰী মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন কুকলুঙত এই অভিযান ধৃত চিকাৰীটোৰ নাম ধৰ্ম হাজং চিকাৰীটোৰ পৰা এটা বন্দুকসহ চিকাৰ ব্যৱহৃত সা সামগ্ৰী জব্দ কৰিছে এছএছবিৰ দলে ধৃত চিকাৰীটো লাডাংগুৰিৰ বাসিন্দা ধৰ্ম হাজঙকে ধৰি 7জনীয়া চোৰাং চিকাৰী দল এটাই হৰিণ চিকাৰ উদ্দেশ্যে বাহৰ পাতিছিল কুকলুং বনাঞ্চলত এছএছবিৰ অভিযানৰ উমান পাই বাকী 6জনে পলায়ন কৰিবলৈ সক্ষম হয় দেশত দৈনিক ভয়ংকৰ হাল বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা 33,87,500 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্ত এদিনত সৰ্বাধিক 77,264 জন আক্ৰান্ত বৰ্তমানলৈ কৰোনাৰ প্ৰাণ ললে 61,529 জনৰ বিগত 24 ঘণ্টাত 1057 জন কৰোনাত মৃত্যু হৈছে 7,42,023 জন চিকিৎসাধীন হৈ আছে আৰু ইফালে 1 লাখ হোৱাৰ দিশে ৰাজ্যৰ কৰোনা আক্ৰান্তৰ সংখ্যা 98,807 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 2036 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ইয়াৰে ভিতৰত গুৱাহাটী 481 যোৰহাটত 146 ডিব্ৰুগড়ত 129 হাইলাকান্দিত 100 জনক চিনাক্ত কৰা হৈছে কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 5.75% আৰোগ্য হৈছে 79,307 জন চিকিৎসাধীন হৈ আছে 21,564 জন আৰু বৰ্তমানলৈ কৰোনাত আক্ৰান্ত হৈ মৃত্যু পাকোৱালি লৈছে 268 জন ৰাজ্যত পুনৰ ঘোষণা হ'ব পাৰে লকডাউন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই প্ৰকাশ কৰিছে আশংকা কৰোনাৰ প্ৰকোপ এতিয়াও কমা নাই ৰাইজ সচেতন নহলে দিব পাৰে লকডাউন ৰাইজক সচেতন হ'বলৈ আহ্বান জনাইছে মুখ্য সচিবে নহলে পুনৰ লকডাউন ঘোষণা কৰা হ'ব পাৰে পুনৰবাৰ জনা বিচাৰিছো
কুমাৰ সঞ্জয় কৃষ্ণৰ ঘোষণা ৰাজ্যত পুনৰ লকডাউন ঘোষণা কৰা হ'ব পাৰে কৰোনাৰ প্ৰকোপ যেহেতু এতিয়াও কমা নাই গতিকে ৰাইজ যদি সচেতন নহয় তেনেহলে লকডাউনৰ বাদে কোনো বিকল্প নাথাকিব বুলি উল্লেখ কৰি তেওঁ ৰাজ্যক আহ্বান জনাইছে যাতে সকলো সচেতন হয় নহলে পুনৰ লকডাউন ঘোষণা কৰা হ'ব মহানগৰ ৰিহাবাৰীস্থিত জিলা নিয়োগ বিনিময় কেন্দ্ৰত শ শ নিবনুৱাৰ ভিৰ অসম চৰকাৰ বিভিন্ন পদৰ চাকৰিত আবেদনৰ লক্ষ্যৰে নিবনুৱা যুৱক যুৱতীৰ ভিৰ পুৱা ৫ বজাৰ পৰা শাৰী পাতিছে ছাত্ৰ ছাত্ৰীসকলে আৰু কুপন আৰু কাউণ্টাৰ খুব কম হোৱাৰ বাবে হাৰাশাস্তিত পৰা দেখা গৈছে যুৱক যুৱতীসকল ষ্টুডেণ্টখিনি বহুত কষ্ট হৈছে ষ্টুডেণ্ট বুলি নহয় ইয়াতে প্ৰাইভেট জব কৰা মানুহ বহুত আছে সেইদিনা মই নিজে আহিছো মই নিজে ঘূৰি গৈছো ৰাতিপুৱা 7 বজাৰ পৰা লাইন ধৰোতে কি হয় তেওঁলোকে 100 কুপন ইছ্যু কৰে কিন্তু অলৰেডি আধাখিনি ঘূৰি যাবলগীয়া হয় ঠিক আছে বাৰু ল'ৰা ছোৱালীখিনিক আমি এতিয়া নিজে ময়ো ষ্টুডেণ্টে হয় যেনিবা কিন্তু আমি এতিয়া গাতে গা লাগি ইয়াত ৰখিব লগা হৈছে কিহৰ কাৰণে হৈছে কুপনটো নাপাব লাইনটো গুচি যাব এনেকুৱা সময়ত চৰকাৰে এইটো ব্যৱস্থা কৰিব লাগিছিলে বাকী আধাৰো যদি আমি অনলাইন এপ্লাই কৰিব পাৰো এইটো অনলাইন এপ্লাই কৰাৰ ব্যৱস্থা কৰিব লাগিছিলে এটলিষ্ট এনেকুৱা যদি কৰে যে এপ্লাই কৰি থলে কোনোবা এদিন কল কৰিলে মানে অন কল থাকিব ন ইমান দিনত মাতিব আপুনি ছাবমিট কৰিব লাগিব ডকুমেণ্ট দেখুৱাব লাগিব তেনেকুৱা কিবা এটা ব্যৱস্থা ৰাখিব লাগে এনেকুৱাটো এইটো হাৰাশাস্তি হৈছে ন কাৰণ আমাৰ নিজৰো ভয় আছে নে কৰোনা হ'ব কিবা হ'ব যদি কৰোনাৰ ইমান হেৰিত আমি এনেকে লাইন ধৰিব লগা হৈছে তাৰ নিচিনা ডাঙৰ কথা আৰু একো নাই সেইটো কিন্তু খুব বেয়া হৈছে আৰু সেইটোৱে ইমান চিৰিয়াছ চিটুৱেশ্যন এটা হৈ আছে তেনেহলে এইটো কেনেকে এলাউ কৰিব পাৰিছে ইয়াত আৰু যুগ ধৰি এইটোতো চলিয়ে আছে এমপ্লয়মেণ্ট এক্সচেঞ্জত এইটো আজিৰ বুলি কথা নহয় চৰকাৰে নজনা এটা কথা নহয় এইটো তেওঁলোকেও জানে আৰু এইটো হাৰাশাস্তি বুলি ক'ব লাগিব কাৰণ প্ৰথমতে টোকেনটো পাম বুলি ইয়াত মানুহে 5টা 4টা বজাৰ পৰা লাইন পাতে সেইটো হাৰাশাস্তি হয় তাৰপিছত তেওঁলোকৰ অনলাইনৰ একো সুবিধা নাই আৰু ইয়াত গোটেইখিনি তেওঁলোকে মেনুৱেলি কৰে আৰু এইটো সময়ত যেতিয়া পাছপোৰ্ট ড্ৰাইভিং লাইচেন্স সব বস্তু অনলাইন হৈ গ'ল এইটো অনলাইন কৰি দিব লাগিছিলে ভেৰিফিকেশ্যন দিনাখন মাতি দিব পাৰি আৰু ইয়াৰ লগতে সময় বাতৰি পাবি দেলৱাৰ নমস্কাৰ